এনেধৰণে সেই মা দেৱহূতি প্ৰতিমা পূজয় আৰ ভেদভাৱ দৰিখন তিনিটো সমান কয় উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। এনেকৈ মা এটি হৰিধাৰী আত্মাতত্বই শৰীৰৰ ভিতৰত সোমাই ভাৱনা অনুসৰি তম ৰজ আৰু সত্ৰই তিনি গুণৰ মাধ্যমেৰে আমাৰ চিন্তা কৰিলে উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মজে তিনি তিনি মতে ভেদ হয়। এই ভাৱনাকেইটা এটা হ'ল উত্তম, অন্যটো হ'ল মধ্যম, অন্যটো হ'ল অধম। অধম, মধ্যম, উত্তম এনেকৈ তিনি তিনি প্ৰকাৰ ভাগ হৈছে আৰু প্ৰত্যেকৰে বিষয়ত কৰি বিষয় আশা কৰিবলৈ যাওঁতেও তিনিটা যুগ হৈছে। এটা হ'ল অধম, এটা হ'ল মধ্যম, এটা হ'ল উত্তম। যশ বা ঐশ্বৰ্য চাৱে ধন সম্পত্তি বিচাৰিছোঁ ঈশ্বৰক, কিন্তু তাতো তিনিটা ভাগ হৈছে। এটা হ'ল অধম, এটা হ'ল মধ্যম, এটা হ'ল উত্তম। তাৰপাছত প্ৰতিমাত মুহুক পূজয় মূৰ্তি মই বুলি ভাবি সেৱা কৰা, চিন্তা কৰা, পূজা কৰা, তাতো তিনিটা ভাগ হৈছে। এটা হ'ল অধম, অন্যটো হ'ল মধ্যম, অন্যটো হ'ল উত্তম। এনেকৈ একো বিধি নৱ নৱ প্ৰকাৰে শুই আছে ভেদ তাংক বুজি বাহা দিয়া মতি। এনেকৈ প্ৰত্যেকবিধ ভক্তিৰে তিনি তিনি প্ৰকাৰকে এবিধ ভক্তিৰে 9টা সংখ্যা পোৱা গৈছে। সৰ্বমুঠ 81 বিধ ভক্তি দৰ্শন পোৱা গৈছে মা, আৰু 81 বিধ ভক্তিৰ নামাকৰণ কৰা হৈছে। সগুণ ভকতিয়েহি একাধিক 80 বিধ আবেকহু নিৰ্গুণ ভকতি। 81 বিধ ভক্তিৰ এটাই নামকৰণ কৰা হ'ল, সেয়া হ'ল সগুণ ভক্তি। আৰু সগুণ ভক্তিৰ বিপৰীতটো হ'ল নিৰ্গুণ ভক্তি। আবেকহু নিৰ্গুণ ভকতি। সেই মা মই এতিয়া তোমাৰ আগত নিৰ্গুণ ভক্তিৰ কথা কম শুনা। গোপাল চৰণ দ্বিজ গুৰুজনাই কবি উপদেশৰ জৰিয়তে প্ৰকাশ কৰিছে। অ শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিবুক ভক্তিৰ নিৰ্ণয়। সগুণ ভকতি যা যত কৰি তাংক পৰিহাৰ বুজিবুক ভক্তিৰ নিৰ্গুণক কৰিও আশ্ৰয়। সেই সভাসদ বৰ্গ তৃতীয় স্কন্ধৰ পদত কোৱা হৈছে ভক্তিৰ নিৰ্ণয়টো বুজিবৰ বাবে দেখা কেন কৃপা কৰি চোৱাচোন। ভগৱন্ত কপিলে কৃপা কৰি মাতৃ দেৱহূতিৰ আগত কৈছে সগুণ ভকতি যত কৰি তাংক পৰিহাৰ। পৰিহাৰ মানে এৰি দিয়া। 81 বিধ ভক্তিৰ নাম হ'ল সগুণ ভক্তি। এই সগুণ ভক্তিৰ চিন্তাটো মনৰ পৰা আঁতৰ কৰি দিয়া। তেতিয়াহ'লেনো কৰিম কি? উত্তৰ দিছে নিৰ্গুণক কৰিও আশ্ৰয়। সগুণ ত্যাগ কৰি নিৰ্গুণক আশ্ৰয় কৰা। চোৱাচোন দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি নিজেই মাতৃ দেৱহূতিক কৈছে ভকতিক কৰি নানান ভাগ, ভক্তি নানানটা ভাগ প্ৰকাশ কৰি এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ।
সেইকাৰণে নিৰ্গুণ ভক্তি সুদৃঢ় বিশ্বাসে আশ্ৰয় যদি কৰা তেতিয়াহ'লে ঈশ্বৰৰ কৃপা লাভ কৰাটো খাটাং। এই দৰ্শনটো কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে। তেবে ঈশ্বৰক পাইবা লাগ। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিছে, দেৱক নপাই লাগ, যাগ যোগ্য যজ্ঞ কোটি তীৰ্থ স্নানে। যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদিৰ জৰিয়তে পৰম ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা জীৱই লাভ কৰিব নোৱাৰে। কেতিয়ালৈকে? একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে। যেতিয়ালৈকে এক দেও এক সেও একত বিনে নাইকেও একান্ত ভকতৰ চৰণৰ ধূলা হিৰে ল'ব নোৱাৰিব, তেতিয়ালৈকে পৰম ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদি একাকীবিধ ভক্তিৰ মাধ্যমেৰে লাভ কৰিব পৰা নাযাব। এই ৰামে নমো নমো দীন বন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তিচয় স্বপ্নতো নহওঁ কমূৰ এহি মানে কৰোঁ প্ৰাৰ্থনা কিন্তু তজু পদে নতি একান্ত প্ৰেমৰতি ৰৌক মূৰ নৌকৱান কাম সময় যাৰ যত জন শৌক মাধৱত মন ও ডাক চাৰি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। আমি সমস্ত জনাৰ প্ৰতি গোপাল চৰণ দ্বিজ কবি জনাই উপদেশ প্ৰদান কৰিলে যে সমস্ত জীৱৰ মংগল হ'ব কেৱল ডাক চাৰি বোলা ৰাম ৰাম। ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰা ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব পাৰিবা। এনেধৰণে পদবন্ধে আমাক সিদ্ধান্ত দিলে। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত ভক্তিৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে বৰ্ণনা কৰাৰ অন্তত কবি গোপাল চৰণ দ্বিজ গুৰুজনাই পদবন্ধে ভক্তি প্ৰকৃততে বহু প্ৰকাৰৰ যে নহয়, ভক্তি প্ৰকৃতপক্ষে যে কেৱল এক, এই দৰ্শনটো দিবৰ বাবে আগবাঢ়িছে। পদে আমাক প্ৰকাশ কৰিছে। হে ৰাম বদতি কপিল হৰি শুনা মহাসতী একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদীৰ সবিশ্বাসে লৈও মুহূৰ্ত শৰণ। বদতি কপিল হৰি শুনা মহাসতী। হে মা দেৱহূতি তুমি শুনাচোন, এই বুলি কপিল প্ৰভুৱে কৈছে।
একবিধ মাত্ৰ পুনু নিৰ্গুণ ভক্তি। ভক্তি বহু প্ৰকাৰৰ নহয়, ভক্তি প্ৰকৃতপক্ষে এবিধ, নাম হ'ল নিৰ্গুণ ভক্তি। আৰু এই নিৰ্গুণ ভক্তি আশ্ৰয় কৰাটো কেনেকৈ সম্ভৱ তাৰ বিষয়ে কপিল প্ৰভুৱে প্ৰকাশ কৰিছে। জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰীয়া মন। মন নামৰ একাদশ ইন্দ্ৰিয়টো জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, তীৰ্থ ভ্ৰমণ, ব্ৰত পালন আদিবিলাকৰ প্ৰতি মনক আকৃষ্ট নকৰোৱাই সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ বুলি প্ৰকাশ কৰিছে। হে মা, তুমি সুদৃঢ় বিশ্বাসেৰে মোৰ চৰণত শৰণ গ্ৰহণ কৰা। গুৰুজন বস্তুৱে এই বুলি ক'ব পাৰিলেহেঁতেন যে সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ, এই বুলি নাই কোৱা। প্ৰকাশ কৰিছে সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। কপিল প্ৰভুৱে মোৰ চৰণত শৰণ ল'বলৈ কোৱা মানে স্বয়ং কৃষ্ণস্তু ভগৱন্তই হ'ল কপিল আৰু কপিলেই হ'ল ভগৱান কৃষ্ণ। এই দৰ্শনটো প্ৰকাশ কৰিলে সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ বুলি প্ৰকাশ কৰি। আৰু তেতিয়াই মা দেৱহূতি কি হ'ব জানানে? মোৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ নিষ্কামে মুহূৰ্ত যাই নিম জয় মন। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, তীৰ্থ ভ্ৰমণ, ব্ৰত পালনৰ প্ৰতি মনটো এৰি নিদি সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ লৈ মোৰ গুণ যশ শ্ৰৱণৰ দ্বাৰা যেতিয়া মনটো নিষ্কাম ভাৱেৰে মোৰ চৰণত আহি লাগিব, তেতিয়াই সেই ভাৱনাযুক্ত ভক্তিবিধ নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই। এই ভক্তিবিধৰ নামেই হ'ল নিৰ্গুণ ভক্তি। নিষ্কাম ভাৱাপন্ন হ'ব লাগিব আৰু ইয়াৰ নামেই হ'ল নিৰ্গুণ ভক্তি। আৰু এই নিৰ্গুণ ভক্তি আশ্ৰয় কৰিলে জীৱৰ কি লাভ হয়? মই হমে ইটো ভক্তি এৰায়েৰি নাই। ইয়াৰ নামেই হ'ল নিৰ্গুণ ভক্তি। আৰু সেই মা নিৰ্গুণ ভক্তিৰ লগত মোৰ কোনোদিন এৰা এৰি নহয়। আৰু সেইকাৰণে কপিল প্ৰভুৱে মাতৃক কোৱাৰ চলেৰে গুৰুজন বস্তুৱে আমাক কৈছে যে সগুণ ভক্তি কৰা নে নিৰ্গুণ ভক্তি কৰা সেইটো তুমি নিজে নিৰ্বাচন কৰিবা। কিয়নো নিৰ্গুণ ভক্তিত ভগৱন্ত নিহিত হৈ থাকে। নিৰ্গুণ ভক্তিৰ পৰা ভগৱন্ত এৰা এৰি নহয়, কিন্তু সগুণ ভক্তি কৰিলে ভগৱন্তক পোৱা নাযায়। কোনটো কৰা সেই জীৱ তোমালোকৰ নিজৰ নিজৰ কথা। এই ৰামে যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই। মোৰ ভক্ত হব পুনু নিষ্কাম হয়, ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়। যেনেকৈ গংগা নদীখনৰ পানী সমুদ্ৰৰ ফালে ধাৱমান হয়, ঠিক তেনেকৈ নিৰ্গুণ ভক্তি কেৱল কৃষ্ণ তত্ত্বৰ নামযুক্ত। যদি আমি ৩৩ কোটি দেৱ দেৱতাৰ নামত শৰণ লওঁ কিবা প্ৰকাৰে, তেতিয়াহ'লে সেয়া কেতিয়াও নিৰ্গুণ ভক্তি নহয়। যদি এক দেৱ এক সেও একত বিনে নাই কেৱল কৃষ্ণ তত্ত্ব হয়, তেতিয়াহ'লে সেয়া হ'ল নিৰ্গুণ ভক্তি। আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত নিৰ্গুণ ভক্তি দৰ্শনটো দিছে যে হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ হে প্ৰভু তোমাৰ নামহে কেৱল নিৰ্গুণ আৱৰ সমস্ত গুণময় বাকী সমস্তখিনি গুণময় ভক্তি সগুণ ভক্তি এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলোহো সাৰ কৃপাময় এই সমস্তখিনি কথা জানি বুজি জ্ঞান লৈ আমি কি কৰিব লাগে মাধৱ গুৰুজনাই কৈছে যে তোমাৰ নামকেহে মাত্ৰ কৰিলোহো সাৰ কৃপাময় মাধৱ গুৰুজনাই ভগৱন্তৰ নামকে সাৰ কৰিছে আৰু আমাকো উপদেশ প্ৰদান কৰিছে শাস্ত্ৰসন্মতে যে নিৰ্গুণ ভকতি এহি কহিলো বুজাই মোৰ ভক্ত হব পুনু নিষ্কাম হয় ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয় যেতিয়া মোৰ একান্ত ভকত হ'ব তেতিয়া তেওঁলোকৰ নিৰ্ণয়টো আমি তোমাৰ আগত কওঁ মা শুনা মোৰ ভক্তসকলে কি কৰে এই ৰামা সালুক্য সামীপ মূৰ সাৰুপ আৱৰ সাজুৰ্য সহিতে মুখ পাঞ্চৰু কৰ মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলৱে সালুক্য সামীপ্য সাৰূপ্য সাজুৰ্য আৰু মুখ্য এই 5 প্ৰকাৰ পৰম পদ মুক্তি মোৰ একান্ত ভকতে মোক সেৱা কৰাৰ বাবে লাভ কৰিব পাৰে কিন্তু মোৰ একান্ত ভকতে মোক সেৱা কৰোঁতে যিহেতু নিষ্কাম ভাৱেৰে সেৱা কৰে সেইকাৰণে এই পৰম পদবিলাক মই যাচি দিলেও মোৰ একান্ত ভকতে গ্ৰহণ নকৰে মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলৱে মোৰ একান্ত ভকতে এইবিলাক গ্ৰহণ নকৰে এই ৰামে যদি বোলাতে বেতাৰা ভজে কি কাৰণ ইহাৰ উত্তৰ তেবে শুনা এক মন যদি বোলা তেবে তাৰা ভজে কি কাৰণ যদি ভগৱন্তই যাচি দিলেও সেইবিলাক গ্ৰহণ নকৰে তেতিয়াহ'লে তেওঁলোকেনো কি আশা কৰি ভগৱন্তৰ চৰণ চিন্তা কৰি থাকে এনেকুৱা যদি তোমাৰ ভাৱনা হৈছে মা দেৱহূতি ইহাৰ উত্তৰ তেবে শুনা এক মনে ইয়াৰ উত্তৰটো তোমাক মই দিওঁ তুমি মন স্থিৰ কৰি শুনা ৰাম ভকতি মাতা তা সম্বাৰ মহাফল তাত বিনে আন সবে দেখে অকুশল ভকতিহে মাতা তাসম্বাৰ মহাফল মোৰ একান্ত ভকতৰ পৰম বস্তুটো হ'ল কেৱল ভকতি অৰ্থাৎ মোৰ নাম শ্ৰৱণ কৰা মোৰ নাম কীৰ্তন কৰা তাৰ বাহিৰে বাকী সমস্তখিনি অমংগলহেন ভাৱনা হয় যেনেকৈ আমি প্ৰত্যেকে মোৰ মাটি মোৰ বাৰী মোৰ ধন মোৰ সম্পত্তি মোৰ ল'ৰা মোৰ ছোৱালী মোৰ গাড়ী সকলোখিনি মোৰ কিন্তু যেতিয়া এটা ডাঙৰ ভূমিকম্প আহে তেতিয়া কিন্তু মোৰ ল'ৰা মোৰ ছোৱালী মোৰ গাড়ী মোৰ সম্পত্তি পাহৰি মই কেনেকৈ বাচিব পাৰোঁ এইটো চিন্তাতহে আমাৰ প্ৰত্যেকৰে ভাৱনাটো আহি পৰে ডাঙৰ যদি ভূমিকম্প এটা আহে মই কেনেকৈ বাচিব পাৰোঁ এইটো চিন্তাহে আগতীয়া হয় ঠিক তেনেকৈ একান্ত ভক্তজনৰ দৰ্শনটো হ'ল যে মই যাচি দিওঁ সকলোখিনি মোৰ একান্ত ভকতক কিন্তু তেওঁলোকে সকামৰ বিপৰীতে যিহেতু নিষ্কামভাৱে মোক চিন্তা কৰে সেইকাৰণে তেওঁলোকক মই যাচি দিলেও এইবিলাক গ্ৰহণ নকৰে আৰু তেওঁলোকে
ভক্তিকহে মান্যতা প্ৰদান কৰে আৰু ভক্তিক মান্যতা প্ৰদান কৰাৰ বাবে তেওঁলোকৰ দৰ্শনত বাকী সমস্তখিনি অমংগল অচেতন অকুশল। ৰামে জুনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনিও ক মাতৃতেবে ইহাৰ নিৰ্ণয়। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। হে মা, মুক্তি হ'ল ভক্তিৰ প্ৰাসংগিক বস্তু। ভক্তি কৰিলে মুক্তি নিশ্চিত ৰূপত এটি জীৱই লাভ কৰিব পাৰে। কিন্তু মুক্তি বিচাৰি বিচাৰি যদি ভক্তি কৰা যায় তেতিয়াহ'লে সেইটো মা অপৰাধ। আৰু মোৰ একান্ত ভকতে ভক্তি কৰিলে যে মুকুতি হয় এইটো জানেই। চাকৰি এটা কৰিলে দৰমহাটো পাব এইটো নিশ্চিত, কিন্তু কিমান দৰমহা পাব সেইটো চৰকাৰে নিৰ্ধাৰণ কৰিব। তুমি যে চাকৰিটো চৰকাৰৰ তলত কৰিছা, মাহেকৰ মূৰত তুমি দৰমহাটো পাবা এইটো কিন্তু নিশ্চিত। এই কথাটোকে বৰ্তমান পদবন্ধে কৈছে যে ভক্তি কৰিবা কিন্তু মুক্তি নিবিচাৰিবা, যিটোক নিষ্কাম বুলি কোৱা হৈছে, কামনা যুক্ত হৈ নথকা। আৰু মোৰ ভকতসকলে এইটো নিয়মকে সদায় পালন কৰি থাকে। মা, ৰাম ভকতিৰ আগে মাৱ মুখ নহয়, ভকতিয়ে মুকৱাতি অধীন কৰয়। ভক্তিৰ আগত মুখ্য একেবাৰে নগণ্য। ভক্তিয়ে মোক অধীন কৰিব পাৰে। মা, আবেহি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিবে কৰ্মগণ। ভক্তিয়ে যে মোক অধীন কৰে, কিন্তু সেই ভক্তি কেনেকৈ কৰিব লাগিব তাৰ সাধন মাৰ্গৰ বিষয়ে মই তোমাক কওঁ। মা, তুমি শুনা। মুত সমৰ্পিয়া কৰিবেক কৰ্মগণ। প্ৰথম ভক্তি কৰাৰ দৰ্শনটো হ'ল যে তুমি যি কৰ্মই কৰা মুতে অৰ্পণ কৰি কৰিব লাগিব। প্ৰথম কথা, মুত সমৰ্পিয়া কৰিবেক কৰ্মগণ। মুঠ সমৰ্পণ কৰিহে কৰ্ম কৰিব লাগিব। অৰ্থাৎ অৰ্পণ কৰা মানে ভগৱন্তৰ নামত আগবঢ়াই দিয়া, আৰু সমৰ্পণ মানে ভগৱন্তৰ নিৰ্দেশ মানি চলা। এই দৰ্শন দুটা কৰ্ণ আৰু অৰ্জুনৰ মাজত আমি চাব পাৰোঁ। কেনেকৈ কৰ্ণৰ লক্ষ্য আৰু উদ্দেশ্য আছিল অন্যায়ৰ প্ৰতিবাদ কৰা, আৰু অৰ্জুনৰো লক্ষ্য আৰু উদ্দেশ্য আছিল অন্যায়ৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱা। কিন্তু অৰ্জুনৰ কৰ্মটোক শাস্ত্ৰই ধৰ্ম বুলি কৈছে, কৰ্ণই কৰা কৰ্মটোক ধৰ্ম বুলি নাই কোৱা। কাৰণ কৰ্ণই অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে অন্যায়ৰ সৈতে বন্ধুত্ব স্থাপন কৰিহে অন্যায়ৰ প্ৰতিবাদ কৰিছে, কাৰণ দুৰ্যোধনৰ বন্ধু হ'ল। কিন্তু অৰ্জুনে যেতিয়া কৰ্ম কৰিছে কৃষ্ণত সমৰ্পণ কৰিহে কৰ্ম কৰিছে। অৰ্থাৎ সখা, তুমি যি কৰিবলৈ কোৱা মই তাকে কৰিম, তুমি যদি মোক বাধা দিয়া তেতিয়াহ'লে মই নকৰোঁ। এই দৰ্শনটো যে মুত সমৰ্পিয়া কৰিবেক কৰ্মগণ। তুমি যি কৰ্ম কৰিবা ভগৱন্তই কৰিবলৈ কৈছেনে নাই কোৱা। বোলে ভগৱন্তক বিচাৰি ক'লৈ যাম এতিয়া, ভগৱন্তক কৰিবলৈ কৈছেনে নাই কোৱা। তেওঁতো অহালে বহুত দেৰি হৈ যাব। এতিয়া ভগৱন্ত মানে গুৰুজনাই কৈছে বাংময় মূৰ্তি, অৰ্থাৎ বাক যুগময় সমান বাংময়। বাণী ৰূপত ভগৱন্ত প্ৰকাশমান হৈ আছে। এই বাণী ৰূপত মানে শাস্ত্ৰ।
ভাগৱতৰ পদবন্ধে বা শাস্ত্ৰৰ পদবন্ধে ছবিচন্দে দুলৰী চন্দে আমি ভবা প্ৰশ্নটোৰ উত্তৰ যেতিয়া আমাক কৈ দিব যে এইটো নকৰিবা এইটো কৰিবা, সেই মতেৰে চলা নিয়মটোৰ কথাকে কোৱা হৈছে মুত সমৰ্পিয়া। অৰ্থাৎ মুত সমৰ্পণ ভাৱনা হৈ যে মই কৰিবলৈ কৈছোঁ কাৰণেহে কৰিবা, মই নকৰিবলৈ কৈছোঁ কাৰণে তুমি নকৰিবা, এই দৰ্শনটোৰ কথা প্ৰকাশ কৰিছে। আৰু এতিয়া ইয়াত দ্বিতীয় দৰ্শনটো দিলে যে মুত সমৰ্পিয়া কৰিবেক কৰ্মগণ, মুত নিজকে অৰ্পণ কৰি কৰ্ম কৰিবা, ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুই কুপূজা দৰ্শনে কৰিবে আতিমান, সমস্তে ভূততে মোক দেখিবে কমনে, বিৰকত হুঞা সংগ এৰিব যতনে। 2 নম্বৰ দৰ্শনটো দিলে যে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, অৰ্থাৎ প্ৰতিমা মানে হ'ল মূৰ্তি, ভকতৰ মূৰ্তি, ভকতৰ ৰূপ মোৰ 2 নম্বৰ ৰূপ। ভকতৰ ৰূপটো হ'ল মোৰ দ্বিতীয়টো ৰূপ। গতিকে ভকতৰ ৰূপটো যিহেতু মোৰ 2 নম্বৰ ৰূপ, সেইকাৰণে এই 2 নম্বৰ ৰূপটোক যদি তোমালোকে পূজা কৰা, সেৱা কৰা, তেতিয়াহ'লে কপিল প্ৰভুৱে মাতৃক কৈছে, সেই মা এজন ভকতক দৰ্শন পোৱা মানে জানিবা তুমি মোকেই দৰ্শন পালা, এজন ভকতক সেৱা কৰা মানে তুমি মোকেই সেৱা কৰিলা। এই দৰ্শনটো গুৰুজনাই আমি সমস্ত জনাৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। আৰু যিটো কথা ভগৱন্ত পুৰুষে উদ্ধৱৰ আগতো কৈছে যে দেৱতো তীৰ্থটো কৰি ভকত এখে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। কিয়? কাৰণ এক নিৰ্দিষ্ট সময়ত সত্ৰ ত্ৰেতা দ্বাপৰ এই 3 যুগত ভগৱন্ত পুৰুষে জীৱৰ মংগলৰ অৰ্থে এই ধৰাধামত 24 বাৰ অৱতাৰ ধাৰণ কৰিছে। আমি ইতিমধ্যে আলোচনা আগবঢ়োৱা হৈছে। এই 24 বাৰ অৱতাৰ ধাৰণ কৰোঁতে মৎস্যৰূপ, কুৰ্মৰূপ, বৰাহৰূপ, নৃসিংহৰূপ এনেধৰণে ভক্তই বিচৰা সময়তে ভগৱন্তই প্ৰকাশমান হয়। কিন্তু এতিয়া সেই সময়টো নাই। এতিয়া আমি যদি আমাৰ বিপদৰ সময়ত নামঘৰৰ মণিকূটৰ ভিতৰত গৈ আসনৰ ফালে চাই কপালখন টাইলছত খুন্দিয়াই আমি যদি কপালত তেজ উলিয়াইও দিওঁ, ভগৱন্ত পুৰুষে আমাক সেই তেতিয়াৰ দৰে সন্মুখত আহি দৰ্শন নিদিয়ে। এই দৰ্শনটো যিধৰণে প্ৰহ্লাদক ৰক্ষা কৰিবলৈ প্ৰহ্লাদৰ বাক্য ৰক্ষা কৰি স্তম্ভত নৃসিংহ ৰূপত ভগৱন্ত বেকত হৈছে, এতিয়া তেনেধৰণে নহয়। অৰ্থাৎ দেৱতত্ত্ব প্ৰত্যক্ষ ৰূপত প্ৰকাশমান হৈ যেতিয়া লীলা সম্বৰণ কৰি তেওঁ এই সংসাৰ এৰে, তেতিয়া ভগৱন্ত পুৰুষ নাম ৰূপত প্ৰকাশ হৈ যায়। সেইকাৰণে তেওঁ নাম ল'লে আমি তৰি যাব পাৰোঁ। কিন্তু সেই নাম বস্তু য'তে ত'তে পোৱা বস্তু নহয়। য'তে ত'তে নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। মহন্ত দোকানী স্বৰূপ কৃপালু গুৰু ৰূপত ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰিলে। কিয়নো নাম বস্তু গুৰুৰ ওচৰত থাকিব লাগিব। দেৱতত্ত্ব গুচি গ'ল, নাম ৰূপত থাকিল, নাম তত্ত্ব আহি গুৰুৰ চৰণত লাগিল, আৰু গুৰুৰ ওচৰত থকা নাম তত্ত্বক এটা নিৰ্দিষ্ট সময়ত কৃপালু শ্ৰীমন্ত শংকৰদেৱ এই ধৰাধাম এৰি প্ৰায় 120 বছৰ কাল এই ধৰাধামত থাকি তেওঁ স্বধাম বৈকুণ্ঠলৈ পুনৰ প্ৰত্যাগমন কৰিলে। এতিয়া গুৰুতত্ত্বও গুচি গ'ল, দেৱতত্ত্ব গ'ল, নাম তত্ত্বত আহিল, নাম তত্ত্ব গুৰুতত্ত্বত থাকিল, গুৰুতত্ত্ব গুচি গ'ল। এতিয়া 3 তত্ত্ব একঠাই ক'ত হ'ল? শাস্ত্ৰই কৈছে 3 তত্ত্ব একঠাই হোৱা স্থানৰ নাম হ'ল ভকত তত্ত্ব। দেৱতো তীৰ্থটো কৰি ভকত এখে বৰ। এই ভকত তত্ত্বৰ ওচৰত দেৱতত্ত্ব, নাম তত্ত্ব, গুৰুতত্ত্ব থকাৰ বাবে শাস্ত্ৰ সন্মতে যদি আমি ভকতক সেৱা কৰোঁ, তেতিয়াহ'লে দেৱ সেৱা কৰা হৈ যায়, মানে ঈশ্বৰক সেৱা কৰা হৈ যায়।
যদি ভকতক শাস্ত্ৰসন্মতে সেৱা কৰোঁ তেতিয়াহ'লে নামত সেৱা ধৰা হৈ যায়, যদি ভকতক সেৱা কৰোঁ তেতিয়াহ'লে পুৱা গধূলি গুৰুক সেৱা কৰা হৈ যায়। সেইকাৰণে তিনিও তত্ত্ব আহি ভকত তত্ত্বত থকাৰ বাবে ভকতক সেৱা কৰিলে দেৱ সেৱা মানে ঈশ্বৰ সেৱা, নাম সেৱা, গুৰু সেৱা সুন্দৰভাৱে শাস্ত্ৰসন্মতে আমাক সিদ্ধান্ত দিছে। ৰাম সমানত মৈত্ৰী উত্তমত সতকাৰ, দৰিদ্ৰত দায়া কৰিবে ক বাৰম্বাৰ। সমস্তে ভূততে মোক দেখিবে ক মনে, মনেৰে সমস্ত ভূততে ভগৱন্তক দৰ্শন পাবৰ বাবে চেষ্টাটো কৰি ৰাখিবলৈ কৈছে। ভগৱন্ত পুৰুষে উদ্ধৱক কৈছিল, কুকুৰৰ চিগাল গৰ্দভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। যে কুকুৰ চিগাল গৰ্দভ সমস্তৰে আত্মা মই ৰাম তত্ত্ব, আৰু সেইকাৰণে সমস্ত ভূততে মোক দেখিবে ক মনে। ভকতৰ চৰণত সেৱা কৰা মানে তিনি সেৱা হৈ যায়, কিন্তু তাৰ অৰ্থ আকৌ এইটো নহয় তুমি মনেৰে বাকীসকলক অৱজ্ঞা কৰিবা, এই বুলি আকৌ নাই কোৱা। সিদ্ধান্ত দিছে সমস্ত ভূততে তুমি মনেৰে মোৰ কথাই ভাবি যাবা। ইয়াৰ এটা লক্ষণ দিছে সমানত মৈত্ৰী, তোমাৰ বয়সৰ যিজন সমান তেওঁৰ লগত মৈত্ৰী মানে মিত্ৰতা স্থাপন কৰিবা, মানে বন্ধুত্ব সুলভ আচৰণটো তোমাৰ সমান বয়সৰজনৰ লগত বজাই ৰাখিবা। তাৰপাছত উত্তমত সৎকাৰ, যিজন উত্তম বুলি তুমি বুজি পাবা, উত্তম কোন? স্বাভাৱিকতে আমাক জন্ম দিয়া পিতৃ হ'ল আমাৰ উত্তম শ্ৰেষ্ঠজন, মান্যতাৰ গৰাকী। আমাক জন্ম দিয়া মাতৃ হ'ল আমাৰ মান্যতাৰ গৰাকী, উত্তম। মানে এনেকৈ পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ আমি শাস্ত্ৰসন্মতে আশ্ৰয় কৰাৰ লগে লগে আকৌ গাঁওখনত থকা বা ৰাস্তাই ঘাটে লগ পোৱা পিতৃৰ সমপৰ্যায়ৰজনক আমি মান্যতা প্ৰদান কৰিবলৈ কৈছে উত্তম শ্ৰেষ্ঠ হিচাপে। বোলে ককা ক'ৰ পৰা আহিলে, যাব পাৰিবনে এইডোখৰ, বোলে ভালনে ককা, আদি আদি ধৰণে মান্য অনুসাৰে সেৱা শুশ্ৰূষা কৰিবৰ বাবে সিদ্ধান্ত দিছে কপিল প্ৰভুৱে মাতৃদেৱহূতিক। দৰিদ্ৰত দায়া কৰি বেক বাৰম্বাৰ, এই যে সমস্ত ভূততে মনেৰে মোক দেখিবলৈ ক'লে, কপিল প্ৰভুৱে মাতৃক কৈছে তুমি মোকেই দেখিবা মনেৰে, আৰু মোকেই যেতিয়া দেখিব পাৰিবা তাৰে লক্ষণটো হ'ল যে বন্ধু বুলি বয়সৰজনৰ লগত তুমি সেই ব্যৱহাৰটো পালন কৰিবা, আৰু উত্তমজনক তুমি মান্যতা অনুসাৰে সেৱা কৰিবা, দৰিদ্ৰজনক তুমি দয়া কৰিবা, কৰি বেক বাৰম্বাৰ, এবাৰ নহয় দুবাৰ নহয় 100 বাৰ নহয়, বাৰে বাৰে তোমাতকৈ দুখীয়াজনক তুমি সহায় কৰিবলৈ চেষ্টা কৰিবা। আৰু এইখিনি কথা লাভ কৰিবৰ বাবে তুমি জ্ঞান ক'ৰ পৰা পাবা? গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মূৰ নাম কৰিবে কীৰ্তন। গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মূৰ নাম কৰিবে কীৰ্তন। সাধু সন্ত মহন্তৰ সংগত গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ। গীতা মানে হ'ল কথা বা বচন, ভাগৱতৰ কথাবিলাক শ্ৰৱণ কৰিবা, সাধু সংগত কীৰ্তন কৰিবা, এই দৰ্শনটো প্ৰকাশ কৰিছে। আমাৰ সমাজত এটা নিয়ম আছে যে ভাওনাত যদি গীতা শ্ৰীকৃষ্ণ গীতা ভাগ দান দিয়া যায় তেতিয়া বোলে গীতা মাহাত্ম্যত হেনো লিখা আছে মনোমত ভাৰ্যা লাভ কৰিব পাৰে। যদি যুৱক এজনে যৌৱনপ্ৰাপ্ত অৱস্থাত গীতা ভাগ দান দিয়ে তেতিয়াহ'লে তেওঁ বিচৰা ধৰণে কন্যাগৰাকী পত্নী হিচাপে লাভ কৰিব পাৰে। এই দৰ্শনটো বাস্তৱত আমাৰ এনেধৰণেই ভাবি থকা হয়, কিন্তু আধ্যাত্মিক দৰ্শনটো হ'ল শ্ৰীকৃষ্ণ গীতা। শ্ৰী মানে 3 শব্দ যোগ হৈ আছে, তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। কৃষ্ণ শব্দৰ অৰ্থ কৃষ মানে হ'ল সৰ্বোত্তম বা পৃথিৱী, ন মানে হ'ল আনন্দ, গীতা মানে হ'ল কথা বা বচন। তুমি যি কথা ক'লে, যি কথা ভাবিলে, তোমাৰ দৰে এই শৰীৰটোত প্ৰত্যেকৰে হৃদয়ৰ মাজত আনন্দৰ অনুভৱ হয়, তাক কোৱা হৈছে শ্ৰীকৃষ্ণ গীতা।
আৰু তাক যদি তুমি দান দিব পাৰা তেতিয়াহ'লে তুমি মনোমত ভাৰ্যা লাভ কৰিবা। অৰ্থাৎ তুমি যদি আনৰ আগত প্ৰকাশ কৰিব পাৰা, আনৰ পচন্দৰ অনুসাৰে শুনি ভাল লগাকৈ মধুময় স্বৰত, তেতিয়াহ'লে আনে আনন্দ পোৱা মানে তোমাক আশীষ প্ৰদান কৰা, এই দৰ্শনটো প্ৰকাশ কৰিছে। এতিয়া ইয়াকে আমি বুজি নলৈ, যিটো কথা একেবাৰে সৰুতে আমি পাইছিলোঁ বিদ্যালয় পাঠ্যপুথিত, যে উপদেশতকৈ আৰ্হি ভাল, ধৰ্মগুৰু দৰ্শনেৰে। তাৰপাছত আপোন ভালেই জগত ভাল। তুমি যদি নিজে ভাল হ'ব পাৰা, তোমাৰ যদি চৰিত্ৰটো শাস্ত্ৰসন্মতে সজাই ল'ব পাৰা, বাক্যত যদি সত্যতা থাকে, বাক্য যদি প্ৰিয় হয়, বাক্যত যদি হিত সাধনৰ যোগ থাকে, তেতিয়াহ'লে তুমি এই সংসাৰত যি স্থানলৈকে নোযোৱা কিয়, প্ৰত্যেক স্থানতে তুমি নোযোৱাকৈও সুন্দৰভাৱে জীৱন বৰ্তাই ৰাখিব পাৰিবা। এইটো হ'ল শ্ৰীকৃষ্ণ গীতা দান দিলে মনোমত ভাৰ্যা লাভ কৰাৰ দৰ্শন। এৰাম ইখব সাধন যিটো কৰিবে আশ্ৰয়, অনায়াসে মুত তাৰ চিত্ত নিমজয়। ইখব সাধন যিটো কৰিবে আশ্ৰয়, ওপৰত কৈ অহা এই নিয়মবিলাক যিজনে পালন কৰিবলৈ চেষ্টা কৰে, অনায়াসে মুত তাৰ চিত্ত নিমজয়, তেওঁৰ চিত্ত অনায়াসে মোৰ চৰণত আহি লাগি পৰে। যেনেকৈ পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, আমি ক'ৰবাৰ পৰা ক'ৰবালৈ গৈ থাকোঁতে বা ক'ৰবাত বহি আলাপ আলোচনা কৰি থাকোঁতেও নাক নামৰ ইন্দ্ৰিয়টোৱে উশাহ নিশাহ লওঁতে বেয়া গোন্ধ এটা পালে আমি নাকটো চেপা মাৰি ধৰোঁ, বেয়া গোন্ধ এটা পাইছোঁ। কিন্তু যেতিয়া ভাল গোন্ধ এটা পাওঁ, তেতিয়া কিন্তু নাকটোৰে আৰু দীঘলকৈ উশাহ দুবাৰমান ল'ব বিচাৰোঁ। এই যিটো দৰ্শন পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত, নাকত যেতিয়া সুগন্ধি লাগিব তেতিয়া আমি আৰু দুবাৰমান উশাহটো দীঘলকৈ লওঁ। ঠিক তেনেকৈ এই নিয়মকেইটা মই কোৱাৰ ধৰণে শাস্ত্ৰসন্মতে যিজনে পালন কৰিব, তেওঁ অনায়াসে আহি মোৰ চৰণত মনটো লাগি যায়। আৰু মনটো যেতিয়া মোৰ চৰণত লাগি যায়, তেতিয়া মই তেওঁক নিবিচৰাকৈ সমস্ত ঐশ্বৰ্যৰ গৰাকী কৰি দিওঁ, সমস্ত কৃপা মই তেওঁৰ চৰণত অৰ্পণ কৰি দিওঁ। যিধৰণে বলিক ভগৱন্ত পুৰুষে সুতলপুৰলৈ পঠাই দিয়াৰ পাছতো বলিৰ সেই ত্যাগক ভগৱন্তই মান্যতা প্ৰদান কৰিছে, আৰু মান্যতা প্ৰদান কৰি সুতলপুৰীত বলিক ৰক্ষণাবেক্ষণ দিবৰ বাবে ভগৱন্ত নিজে দুৱাৰ ৰখীয়া হৈ থাকিব লগা হৈছে। অৰ্থাৎ যি কৰে মোক আহ, নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছে, যি কৰে মোক আহ, যি মোক আশা কৰে। মাধৱ গুৰুজনাই কৈছে ভগৱন্ত নিৰাশা, নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল, আশাক যিজনে পিঠি দিল। যিজনে আশাক পিঠি দিব তেওঁহে নিৰাশা ঈশ্বৰ কৃষ্ণ দৰ্শনটো পাব, কৃপা লাভ কৰিব। আৰু সেইকাৰণে ভগৱন্ত পুৰুষে কৈছে যি কৰে মোক আহ, যিজনে মোৰ আশা কৰে মই তাৰ কৰোঁ সৰ্বনাশ। প্ৰথম মই তাৰ সৰ্বনাশ কৰোঁ। প্ৰমাণ বলিৰ সমস্তখিনি ভগৱন্তই কাঢ়ি নিছে। প্ৰহ্লাদৰ সমস্তখিনি পৰীক্ষাত উত্তীৰ্ণ কৰাবলৈ পিতৃ হিৰণ্যকশিপুৰৰ দ্বাৰা সমস্তখিনি দুখ যান্ত্ৰণা প্ৰদান কৰিছে। তথাপি নেৰে যি মোৰ পাশ, ইমান দুখ কষ্ট পোৱাৰ পাছতো যিজনে মোৰ চৰণ চিন্তা কৰাৰ পৰা আঁতৰি নাহে, মই তাৰ দাসৰো দাস। এয়াই হ'ল শাস্ত্ৰসন্মত সিদ্ধান্ত। এৰাম সমস্তে ভূততে মই আছো সৰ্বক্ষণে, মোহোক অৱজ্ঞাৱাতি কৰে যিটো জনে। মই সমস্ত ভূততে আছোঁ সকলো সময়তে, আৰু মোক যিজনে অৱজ্ঞা কৰে, অৱজ্ঞা কৰাৰ নিয়মটোও দিছে। এৰামে বেদ মন্ত্ৰে প্ৰতিমাত কৰয় বৰ্ষণ, নাহি তাৰ ফল কিছু সবে বিৰম্বন। মই যিহেতু সমস্ত ভূততে আছোঁ, সমস্ত ভূততে সৰ্বক্ষণতে মই আছোঁ বুলি কৈ থকাৰ পাছতো মোক যিজনে অৱজ্ঞা কৰে,
অৱজ্ঞা কৰি তেওঁ বেদৰ ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক আশ্ৰয় কৰি প্ৰতিমাতে মূৰ্তিতে মই বুলি জ্ঞান কৰিলেও নাহি তাৰ ফল কিছু সবে বিড়ম্বন। এইখিনিত বেদৰ মন্ত্ৰৰ পাছত যিটো প্ৰতিমা শব্দ ব্ৰহ্ম ব্যৱহাৰ কৰা হৈছে, এই প্ৰতিমা শব্দ ব্ৰহ্মৰ অৰ্থ হ'ল মূৰ্তি। আৰু অকণমান আগতে প্ৰতিমা শব্দটো ব্যৱহাৰ কৰিছিল ভকত প্ৰতিমা মানে ভকতৰ ৰূপ, প্ৰতিমা মানে ৰূপ। আৰু এই মুহূৰ্তত প্ৰতিমা শব্দৰ অৰ্থ বুজাব বিচাৰিছে প্ৰতিমা মানে মূৰ্তি। অৰ্থাৎ বেদৰ যিমানবিলাক ডাঙৰ ডাঙৰ মন্ত্ৰ উচ্চাৰণ কৰি এটা মূৰ্তিক মই বুলি ভাবিলেও তেওঁ তাৰ পৰা পাব লগা ফলটো পাব নোৱাৰে। কিয়? কাৰণ মোহক অৱজ্ঞা কৰিছে তেওঁ। কেনেকৈ অৱজ্ঞা কৰিছে? প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। অৰ্থাৎ মাটিৰ মূৰ্তিভাগক জয় মা দুৰ্গা বুলি কৈ মাতৃৰ আসনত ৰাখি শ্ৰদ্ধা জনাইছে, সন্মান জনাইছে, জয় মা দুৰ্গা। কিন্তু সেই মাটিৰ মূৰ্তিটোত কৃষ্ণ তত্ত্ব মা দুৰ্গাক দৰ্শন পোৱাৰ পাছত তেওঁৰ সন্মুখত যিটো ছাগলীক বলি দিয়া হ'ল, সেই ছাগলীৰ আত্মাটো যে ৰাম তত্ত্ব একে ঈশ তত্ত্ব, এইটো কিন্তু দৰ্শন পোৱা নগ'ল। সেইকাৰণে মাতৃক সন্তানৰ তেজ খাবলৈ দিয়া হ'ল। কোনো মাতৃয়ে কেতিয়াও সন্তানৰ তেজ পান নকৰে, এইটো কোনো শাস্ত্ৰই কোৱা নাই। এই বুলিহে শাস্ত্ৰই আমাক কৈছে যে প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, যে প্ৰাণীক উপেক্ষা কৰি মূৰ্তিটোক মই বুলি পূজা কৰিবলৈ যোৱা যিটো দৰ্শন, নোহে ফল কৰে যেন ভস্মত আহুতি। তেওঁ পাব লগা ফলটো সেইকাৰণে লাভ কৰিব নোৱাৰে, তেওঁ যিমান ডাঙৰ মন্ত্ৰ উচ্চাৰণ নকৰক কিয়। এই ৰামে পৰ শৰীৰত মোক বিদ্বেষ কৰ, যদি পূজে তভু তাৰ চিত্ত শান্তনয়। পৰ শৰীৰত মানে যে ছাগলীটোৰ শৰীৰত মই আছোঁ বুলি ভাৱনাটো নাহিল, কিন্তু মাটিৰ মূৰ্তিটোত মই আছোঁ বুলি ভাৱনাটো আহিল। সেইকাৰণে পৰ শৰীৰত মোক বিদ্বেষ কৰে, মোক বিদ্বেষ কৰিলে, ভাগ ভাগ কৰিলে, যদি পূজে তভু তাৰ চিত্ত শান্ত নয়। এনেকুৱা পথটো কোনোবাই আশ্ৰয় কৰিব পাৰে, এইটো ডাঙৰ কথা নহয়, কিন্তু তেওঁ কেতিয়াও শান্তি সন্তুষ্টি লাভ কৰিব নোৱাৰে। কৃষ্ণ এৰা প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নোহো জানিবা নিশ্চয়। প্ৰাণীক নিন্দা কৰি যিজনে মোৰ কৃপা লাভ কৰিব পাৰিম বুলি ভাবে, তাত মই তুষ্ট নোহো জানিবা নিশ্চয়। সেই পথটোত, সেই ব্যৱস্থাটোত মই সন্তুষ্ট নহওঁ মা। এই ৰাম অৱজ্ঞা উপেক্ষা দেশ, নিন্দা পৰি হৰি, তেবে মোক পুজিবে ক ভক্তি ভাৱ কৰি। সেইকাৰণে মা অৱজ্ঞা, নিন্দা, শত্ৰুতা, উপেক্ষা, ইটিকিং আদিবিলাক পৰিহৰি মানে ত্যাগ কৰি, তেবে মোক পুজিবেক ভক্তি ভাৱ কৰি, মোক ভক্তি ভাৱেৰে সেৱা কৰিলেহে জীৱই মোৰ কৃপা লাভ কৰিব পাৰে। কি মতে ভকতি কৰিব তোমাত হৰিয়ে, মই মূঢ়মতি নাজানো তাৰ উপায়। মহাবলৱন্ত দুৰ্বাসনা ঘূৰ, হৰিয়ে আমাৰ মনক তেজীয়া দূৰ, নাযায় ৰাম ৰাম। হে প্ৰভু, তোমাক কেনেকৈ ভক্তি কৰিব লাগে আমি নাজানো। কিয় নাজানো? কাৰণ আমাৰ শৰীৰটোত থকা
মই নামৰ আত্মাৰ বাসস্থান শৰীৰৰূপী গৃহখনত থকা 24টা তত্ত্বৰ 10টা ইন্দ্ৰিয়ৰ লগত 10টা ৰিপু যোগ হৈ আছে। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, दैश्य, অহংকাৰ, মদ, মাৎসৰ্য আদি ৰিপুবিলাক দেখোন আমাৰ শৰীৰটোৰ পৰা মহাবলৱন্ত মহাশক্তিশালী দুৰ্বাসনা ঘূৰ বেয়া চিন্তাবিলাক ভাৱনাবিলাক আমাৰ মনক তেজীয়া দূৰ নাযায় ৰাম ৰাম। সেই প্ৰভু আমাৰ মনৰ পৰা দেখোন আঁতৰি যাবই নোখোজে। গতিকে তুমি আমাক কৃপা নকৰিলে আমি এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব নোৱাৰোঁ। সেইকাৰণে মাধৱ গুৰুজনাই শৰণ প্ৰাৰ্থনা ভাগিত লিখিছে, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমী ওক হৰি লৈও দাস কৰি পখিলো হেৰা শৰণ। হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেহে প্ৰভু এৰাও। সেই প্ৰভু তুমিয়ে মায়াৰ স্বামী। গতিকে মায়াৰ বন্ধনৰ পৰা মুক্ত হ'বৰ বাবে তুমি কৃপা নকৰিলে আমাক কৃপা কৰোঁতা দ্বিতীয়জন নাই। কিয়নো মায়াৰ স্বামী হ'লা তুমি। বাকী সমস্তখিনি ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি সমস্ত জীৱ জগত তোমাৰ মায়াত আবদ্ধ হৈ আছে প্ৰভু। গতিকে তুমি হ'লা মায়াৰ স্বামী। তোমাৰ চৰণত আমি কেৱল শৰণাপন্ন হৈছোঁ। হে প্ৰভু তুমি আমাক কৃপা বৰ্ষণ কৰা। এ ৰাম অন্যথা পুজিলে মোক ফল নাপাই, স্বৰূপ কৰিয়া মই কহিলো আই। ইয়াৰ বিপৰীতে যদি মোৰ চৰণ চিন্তা কৰা তেতিয়াহ'লে কেতিয়াও পাব লগা ফলটো ভক্তজনে লাভ কৰিব নোৱাৰে। মা স্বৰূপ কৰিয়া মই কহিলো হোৱাই, তোমাৰ আগত মই প্ৰত্যক্ষ ৰূপত মোৰ ৰূপ লাভ কৰিব পৰা দৰ্শনটো প্ৰকাশ কৰিছোঁ। মা যিজনে আপোন পৰ ভেদ কৰয়, তাক মই ঘূৰ দৰ দেও মৃত্যু ভয়। যিজনে মোক আপোন পৰ ভেদ কৰে তাক মই ঘোৰতৰ শাস্তি প্ৰদান কৰোঁ। এতিয়া আপোন পৰ ভেদ কৰাটো কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে যে আপোন পৰ যদি ভেদ কৰা যায় তেতিয়াহ'লে তাক মই ঘোৰ মৃত্যু ভয় দিবৰ বাবেহে মই সদা প্ৰস্তুত হৈ থাকোঁ। এই দৰ্শনটো এনেধৰণে প্ৰকাশ কৰিছে যে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয়, জানিবাহা কদাচিতো সিদ্ধি হিতো নলভয়, হৰি তাৰ সন্তোষ নহয়। 12 বাৰ শপত খাই দণ্ডৱতে পৰি গুৰু আসনৰ সন্মুখত এক দেৱ এক সেও একত বিনে নাই কেও, স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ, এই বুলি কৈ আমি শপত খালোঁ। কিন্তু শপত খোৱাৰ পাছত আমি অন্য দেৱতাৰ চৰণ চিন্তা কৰিলোঁ। গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে যে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যদি আমি পৃথক পৃথকভাৱে পূজা কৰোঁ সেৱা কৰোঁ তেতিয়াহ'লে এইটো হ'ল আপোন পৰ ভেদভাৱ কৰা। যদি কৃষ্ণক পুজিলে সমস্তক পূজা কৰা হৈ যায়, এইটো পথ আশ্ৰয় নকৰি যদি পৃথকে পৃথকে গণেশ পূজা, পৃথকে পৃথকে দুৰ্গা পূজা, পৃথকে পৃথকে বিশ্বকৰ্মা পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজা আদি বিভিন্ন নীতি নিয়ম আমি পালন কৰোঁ, তেতিয়াহ'লে এই নীতি নিয়মবিলাকক আশ্ৰয় কৰাৰ বাবে তাক মই ঘূৰতৰ দেও মৃত্যু ভয়। কাৰণ তেওঁ আপোন পৰ ভেদভাৱ কৰা হৈছে। এ ৰামে হি জানি চুত বৰ কৰিয়া বিচাৰ, অনুক্ৰমে সবাকো কৰিবে সৎকাৰ।
কিন্তু তা সম্বাত মোক দেখিবে কমনে অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে এহি মতে তজু আগে কৰিলো বিদিত ভক্তি সাংখ্য যুগ দুই পুৰুষৰ হিত ও একক আশ্ৰয় কৰি ঈশ্বৰক পাই আবেতান ঐশ্বৰ্যক কহওঁ বুজাই। হে মা দেৱহতী, মোক পূজা কৰা, কিন্তু মনেৰে বাকী সকলকো, যিহেতু কুকুৰ চিগাল গৰ্দভৰু আত্মা ৰাম ময়ে, গতিকে তেওঁলোককো কিন্তু অৱজ্ঞা নকৰিবা মোক তুমি পূজা কৰিবলৈ যাওঁতে। এহিমতে তজুৱাগে কৰিলোঁ বিদিত, এনেকৈ সমস্তখিনি কথা তোমাৰ আগত মই প্ৰকাশ কৰিলোঁ ভক্তি সাংখ্য যোগ জীৱৰ মংগলৰ অৰ্থে। আৰু ইয়াৰ মূল দৰ্শনটো হ'ল একক আশ্ৰয় কৰি ঈশ্বৰক পাই আবেতান ঐশ্বৰ্যক কহওঁ বুজায়। তুমি এক দেও এক সেও একত বিনে নাইকেও এই ভাৱনাযুক্তৰে নিজক আগবঢ়াই নিব পাৰিলেহে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব পাৰিবা মা। এতিয়া সেইজন ঈশ্বৰ পুৰুষৰে ঐশ্বৰ্য বিভূতিৰ বিষয়ে তোমাৰ আগত আমি কওঁ, শুনাচোন মা। ওজাক ভয়ে বায়ু বহে সূৰ্যে প্ৰকাশয় ইন্দ্ৰে যাক ভয়ে মেঘ দ্বাৰে বৰিষয় নক্ষত্ৰ প্ৰকাশে কালে কালে বৃক্ষ ছয় জাত ভয় হুয়া ফল পুষ্পক ধৰয়। যাৰ ভয়ত বায়ুৱে নিজৰ কৰ্তব্য সুন্দৰভাৱে পালন কৰি থাকে, যাৰ ভয়ত সূৰ্যই পূব ফালে উদয় হয় পশ্চিম ফালে মাৰ যায়, নিজৰ কৰ্ম সুন্দৰভাৱে পালন কৰে। ইন্দ্ৰয়ে যাক ভয় কৰি মেঘৰ দ্বাৰা এই পৃথিৱীত বৰষুণ দিয়ে। নক্ষত্ৰবিলাক যাৰ ভয়ত নিজৰ গতিপথ সলনি নকৰাকৈ সুন্দৰভাৱে প্ৰকাশমান হৈ থাকে। কালে কালে মানে সময়ে সময়ে গছবিলাকে জাত ভয় হুয়া ফল পুষ্পক ধৰয়, ফল ফুল আদিৰে জাতিষ্কাৰ হয় যাৰ কৃপাত, যাৰ ভয়ত। ও নদী বহে সমুদ্ৰয়ো পাৰ নলংঘয় অগ্নি দহে ভূমি সমে গিৰি নিমজয়। নদীয়েও যাৰ ভয়ত সুন্দৰভাৱে প্ৰকাশমান হৈ থাকে, প্ৰবাহমান হৈ থাকে। সমুদ্ৰয়ো যাৰ ভয়ত কোনোদিন পাৰ ভাঙি সেই নিয়মটো উলংঘা নকৰে। অগ্নিয়েও নিজৰ স্বধৰ্ম দাহন কৰাটো সুন্দৰভাৱে পালন কৰি থাকে। ভূমি মানে মাটিৰ লগত, গিৰি মানে পৰ্বত যেনেকৈ একাত্মক হৈ থাকে, একেলগে থাকে। আকাশে বায়ুক পথ দেই যাক ভয়, আকাশে বায়ুক যাৰ ভয়ত পথটো সুন্দৰভাৱে এৰি দিয়ে। ব্ৰহ্মা আদি যাক ভয়ে জগত স্ৰজয়, ব্ৰহ্মাকে ধৰি সমস্ত জীৱ জগত যাৰ ভয়ত প্ৰকাশমান হৈ আছে, ব্ৰহ্মাই যাৰ কৃপাত জগত সৃজন কৰিছে, সেহি প্ৰভু পিতৃ দ্বাৰে জগত
স্বজন্ত মৃত্যুৰূপ হুয়া জগতক সংহাৰন্ত আপুনি অনাদি নিত্য জগত ঈশ্বৰ তেহে প্ৰভু ভজনীয় ইটো জগতৰ হেহি প্ৰভু পিতৃ দ্বাৰে জগত স্বজন্ত সেইজন কপিল প্ৰভুৱে পিতৃ হিচাপে কৰ্দম ৰূপত নিজকে নিজে সৃষ্টি কৰিছে জন্ম দিছে আকৌ কপিল ৰূপত পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰি আকৌ জগতৰ মংগল সাধনৰ বাবে মৃত্যু ৰূপ ধাৰণ কৰি জগতক সংহাৰ কৰিবলৈ চিন্তা কৰে চেষ্টা কৰে যিহেতু ঈশ্বৰ পুৰুষেই পৰমাত্মাই অনাদি নিত্য জগতৰ ঈশ্বৰ সেইকাৰণে সমস্ত জগতৰ জীৱৰ ভজনীয় তত্ত্ব হলা তুমি এনেধৰণে বৰ্তমান পদবন্ধত কপিল আৰু মাতৃ দেৱহূতিৰ ভাৱৰ উত্তৰ কৃপালু গুৰুজন বস্তুৱে প্ৰদান কৰিছে।